নিশ্চিতভাৱে অসম চৰকাৰে সমগ্ৰ অসমতে উচ্চ শিক্ষা উত্তৰণৰ বাবে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰি প্ৰকৃতাৰ্থতে শিক্ষাৰ উত্তৰণ ঘটাব বিচাৰিছে আৰু সেই যিটো পদক্ষেপ তাৰে অংশ হিচাপে যোৰহাট জগন্নাথ বৰুৱা যিখন কলেজ সেই কলেজখনক বিশ্ববিদ্যালয় উত্তৰণ কৰিছে। গতিকে নিশ্চিতভাৱে আমি আজি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ উপাচাৰ্য হিচাপে। মহামান্য ৰাজ্যপাল মহোদয়ে মোক দায়িত্ব গ্ৰহণ কৰি দিছে আৰু ইয়াৰ এটা দায়িত্ব। গতিকে এই দায়িত্বটো মই পালন কৰিব লাগিব যাতে সমগ্ৰ অসমৰ নতুন প্ৰজন্মক তেওঁলোকক আমি সম্পদশালী বা ৰিচোৰ্চফুল কৰি তুলিব পাৰোঁ। তেওঁলোকৰ যাতে দক্ষতা বিকাশ ঘটাব পাৰোঁ, যি দক্ষতাৰ যোগেদি জ্ঞান বোধ সংপৃক্ত তেওঁলোকৰ যিটো চেতনা, সেই চেতনা এখন পৰিহিত সুন্দৰ সমাজ নিৰ্মাণ কৰাৰ লগতে আমাৰ সমাজখন বা আমাৰ দেশখনৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সকলো দিশত তেওঁলোকৰ উন্নতি ঘটাব পাৰিব। নিশ্চিতভাৱে বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা এতিয়া পৃথক হ'ব বা আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক বা বিষয়বস্তু কেন্দ্ৰ হিচাপে হওক বা অধ্যাপক প্ৰাধ্যাপকসকলৰ ক্ষেত্ৰতে হওক, এইসমূহ ক্ষেত্ৰত প্ৰাৰম্ভিকভাৱে আপোনালোকে কেনেধৰণে আগবাঢ়িব? চাওক, ইয়াৰ আৰম্ভণি যেনেকৈ ৰোম নগৰখন একেদিনাখনি হোৱা নাছিল। বিশ্ববিদ্যালয় এটা প্ৰক্ৰিয়া। এতিয়া আমি এখন কলেজ আছিলোঁ, আমাৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰিব লাগিব, আমাৰ চিন্তা চেতনাৰ পৰিৱৰ্তন কৰিব লাগিব আৰু যিহেতু আমি বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়ত আমি গ্ল'বেল চিটিজেন যিটো গোলকীয় নাগৰিক প্ৰস্তুত কৰিব লাগিব। লগে লগে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক বা যুৱক যুৱতীক আমি তেখেতলোকক ৰিচোৰ্চ হিচাপে আমি গঢ় দিব লাগিব। কাৰণ অসমত এতিয়া আমি কেৱল সম্পদ বুলি ক'লে যে কয়লা তেল লাহে লাহে এইবিলাক নাইকিয়া হৈ গৈছে, যে সেই ক্ষেত্ৰখনত যে আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব তাৰ বাবে তেওঁলোক উপযুক্ত হ'ব, সেই কথা এতিয়া আমাৰ ভাবি থকা সময় নহয়। নিবনুৱা সমস্যা দূৰ কৰিব লাগিব, অৰ্থনৈতিক বিকাশ কৰিব লাগিব, পৰিহিত সমাজ নিৰ্মাণ কৰিব লাগিব। তাৰ কাৰণে আমি আমাৰ এই বিশ্ববিদ্যালয়বিলাকৰ যোগেদি এনেকুৱা পাঠ্যক্ৰম আমি অন্তৰ্ভুক্ত কৰিব লাগিব যে যিবিলাক পাঠ্যক্ৰমৰ যোগেদি তেওঁলোকক এনেকুৱা ধৰণৰ আমি শিক্ষা দিব লাগিব যি যোগেদি জ্ঞান অন্বেষণ নহয়, জ্ঞান নিৰ্মাণ হ'ব আৰু সেই জ্ঞানৰ নিৰ্মাণৰ যোগেদি তেওঁলোক নিজেই কৰ্মৰ প্ৰাসংগিক আৰু প্ৰয়োজনীয় কৰ্মৰ কাৰণে তেওঁলোক উপযুক্ত হৈ পৰিব, য'ত নিবনুৱা সমস্যাটো একেবাৰে নাইকিয়া হৈ পৰিব। গতিকে তাৰ উপৰিও আকৌ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এখন সমাজ পৰিহিত সমাজ নিৰ্মাণ কৰিবৰ কাৰণে, ব্যক্তিবিলাকৰ মাজত পাৰস্পৰিক সুসম্পৰ্ক নিৰ্মাণ কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো ক্ৰিটিকেল থিংকিং, এই ক্ৰিটিকেল থিংকিংটোৰ প্ৰয়োজন হ'ব, সৃষ্টিশীলতাৰ প্ৰয়োজন হ'ব, আত্মবিশ্লেষণৰ প্ৰয়োজন হ'ব। এই সকলোবিলাকৰ প্ৰয়োজনীয়তাৰ অনুভৱ কৰিয়ে মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যি দায়িত্ব পালন কৰি লৈছোঁ বা চৰকাৰে মোক যি আস্থা ৰাখিছে, শিক্ষকসকলক, শুভাকাংক্ষীসকলক, কৰ্মচাৰীসকলক, ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱক সকলোকে লগত লৈ আমি যাতে এখন উত্তৰ পূৰ্বাঞ্চলৰে এখন উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ অৰ্থাৎ সাহিত্য সংস্কৃতি আৰু শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দিব পাৰোঁ, তাৰ বাবে মই নিশ্চয় চেষ্টা কৰিম বা চেষ্টা কৰিবলৈ মই চেষ্টা কৰিবলৈ বিচাৰিম। ঠিক আছে।